হয় নলবাৰী জিলাৰ বাইতাৰা গাঁৱৰ এজন প্ৰতিবন্ধী যুৱকজন উচ্চ শিক্ষিত হৈও চাকৰিমুখী নহয়। এখন সাধাৰণ ব্যৱসায়ৰে তেওঁ চলাই আছে পৰিয়াল। যি সময়ত নিবনুৱা সমস্যাই গ্ৰাস কৰিছে তেনে সময়তে এইজন যুৱক আদৰ্শস্বৰূপ হৈ পৰিছে, কিয়নো যথেষ্ট পৰিশ্ৰম কৰি এই যুৱকজনে সুদূৰ ধমধমাৰ পৰা সামগ্ৰী কঢ়িয়াই আনি বালিতাৰাত এনেদৰে এখন দোকান দিছে। মই দোকানখনৰ কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, ভিডিঅ' জনাইছোঁ। এনেদৰে কিছু সামগ্ৰী ক্ৰয় কৰি আনি গাঁৱৰ চুবুৰীত এনেদৰে বিক্ৰী কৰে আৰু বিক্ৰী কৰি কোনোমতে পৰিয়াল পোহপাল দি আছে। চাকৰিমুখী নহয়, তেওঁ এনেদৰেই নিজৰ ওপৰত নিৰ্ভৰ হৈ চলিবলৈ চেষ্টা কৰিছে। মই পোনে পোনে যুৱকজনৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যুৱকজনৰ নাম উৎপল ডেকা আৰু উৎপল ডেকাই যথেষ্ট পৰিশ্ৰম কৰে আৰু এই পৰিশ্ৰমৰ ফলশ্ৰুতিতে তেওঁ এনেদৰে পৰিয়াল পোহপাল দি আছে। কি ক'ব এই মুহূৰ্তত? নমস্কাৰ, প্ৰাজ্ঞীজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী উৎপল ডেকা হয়। মই এখন সাধাৰণ দোকান দি কিবাকৈ পৰিয়ালটো পোহপাল দি আছোঁ। দোকানখন দিওঁতে মোৰ বহুত কষ্টই হয়, যিহেতু মই নিজে একো কৰিব নোৱাৰোঁ। তথাপিও আনৰ সহায় লৈ মই দোকানখন পৰিচালনা কৰি আছোঁ। সেয়েহে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, মোক এটি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে। মই BA-টো কিবাকৈ বহুত কষ্টৰে ধমধমা আঞ্চলিক মহাবিদ্যালয়ত কৰিছোঁ। তাৰে পিছত মই কিমান চনত? 2016 চনত। তাৰে পিছত মই দোকানখন আৰম্ভ কৰিছোঁ। দোকানখন দিওঁতে মোৰ বহুত কষ্ট হয়। সেয়ে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ, মোক এটি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দি মোৰ লগতে পৰিয়ালটো পৰিচালনা হোৱাত সহায় কৰে, এই মহোদয়ৰ ওচৰত। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে সাধাৰণ দোকান এখনেৰে পৰিয়াল পোহপাল দি আছে। যি সময়ত চাকৰিমুখী হৈছে যুৱক, সেই সময়তে এজন যুৱকে, প্ৰতিবন্ধী যুৱকে নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে। যথেষ্ট পৰিশ্ৰম কৰি ধমধমাৰ পৰা যথেষ্ট কষ্ট কৰি তেওঁ এনেদৰে সামগ্ৰী ক্ৰয় কৰি আনে। মই পোনে পোনে স্থানীয় লোক আছে, তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? নমস্কাৰ, এই চেগতে প্ৰাজ্ঞী চেনেলত ধন্যবাদ জ্ঞাপন কৰিছোঁ। উৎপল ডেকা সঁচাকৈ এজন আমাৰ সমাজৰ আদৰ্শস্বৰূপ। তেওঁ শাৰীৰিকভাৱে প্ৰতিবন্ধী হৈও তেওঁ নিজাববীয়াকৈ সৰু সুৰাকৈ হ'লেও ব্যৱসায় কৰি পৰিয়ালবৰ্গক পোহপাল দিবলৈ চেষ্টা কৰিছে। উৎপল ডেকা আমাৰ সমাজৰ বাবে এজন আদৰ্শ ব্যক্তি হৈ থাকক। ধন্যবাদ। মই নিশ্চিতভাৱে ক'ব লাগিব যে আদৰ্শস্বৰূপ হৈ পৰিছে নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে। যথেষ্ট পৰিশ্ৰম কৰিও তেওঁ এনেদৰে ব্যৱসায় চলাই আছে। কি ক'ব উৎপল সন্দৰ্ভত? যি সময়ত সমগ্ৰ অসমত নিবনুৱাই গ্ৰাস কৰিছে, সেই সময়ত বালিতাৰা গাঁৱৰ উৎপল ডেকাই শাৰীৰিক প্ৰতিবন্ধকত নেওচিও যি সংগ্ৰাম কৰিছে, সেয়া সঁচাকৈ আদৰ্শনীয় হৈ পৰিছে বালিতাৰাবাসী গাঁৱৰ বাবে। তেওঁ হয়তো কষ্ট হৈছে জীৱন নিৰ্বাহ কৰাত, যে তেখেতৰ যিখন চাইকেল আছে, সেই ভঙা চাইকেলেৰে তেখেতৰ বস্তু সামগ্ৰী কঢ়িয়াব লগা হয়। সেয়েহে আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে অতি সোনকালে তেখেতৰ কাৰণে এখন চাইকেলৰ ব্যৱস্থা কৰি দিয়ে, লগতে তেখেতৰ যাতে এটা সংস্থাপনৰ ব্যৱস্থা হয়, আমি সেয়ে আশা কৰিছোঁ। লগতে আমাৰ স্থানীয় বিধায়ক জয়ন্ত মল্ল ডাঙৰীয়াদেৱক অনুৰোধ জনাইছোঁ, তেখেতে এবাৰ উৎপল ডেকাক লগ ধৰক, কি পৰিস্থিতিৰ সন্মুখীন হৈছে এই ক'ভিডৰ ভয়াৱহতাত, তেখেতৰ পৰা বুজ লওক। এয়াই নিশ্চিতভাৱে ক'ব লাগিব যে শাৰীৰিক বাধা নেওচিও তেওঁ এনেদৰে পৰিশ্ৰম কৰি গৈছে আৰু এনেধৰণে চৰকাৰে তেওঁৰ ক্ষেত্ৰত কেনেদৰে গুৰুত্ব আৰোপ কৰে, সেয়া লক্ষণীয় কথা।